হয়, আমাৰ অহা 28 মে 2024 তাৰিখে সমগ্ৰ পৃথিৱীতেই পবিত্ৰ ঈদুল আজহা অৰ্থাৎ কুৰবানী ঈদ পালন কৰা হ'ব। তাৰ ব্যতিক্ৰম নহয় শিৱসাগৰ তথা অসম আৰু শিৱসাগৰতো অনুৰূপ ধৰণে অতি উলহ মালহেৰে পবিত্ৰ ঈদুল আজহা পালন কৰিবৰ কাৰণে সকলো মুছলিম সম্প্ৰদায়ে মনস্থ কৰিছে আৰু আল্লাহৰ হুকুম হিচাপে পালন কৰিব। এই ঈদুল আজহাৰ সন্দৰ্ভত আমাৰ ইছলামত যিহেতু দুটাই ঈদ আহে, এটা হৈছে ঈদুল ফিতিৰ, আনটো হৈছে ঈদুল আজহা। এই ঈদুল আজহাৰ লগত আমাৰ কুৰবানী আল্লাহৰ নামত কোনো জন্তু, মৰমৰ জন্তু এটি উৎসৰ্গা কৰাৰ যি প্ৰথা ধৰ্মীয় পৰম্পৰাৰে পালন কৰা হয়, ইয়াৰ ইতিবৃত্তিটো যদি আমি চাবলৈ যাওঁ তেনেহ'লে ইছলামৰ আদিপুৰুষ হজৰত ইব্ৰাহিম আলাইহিছ ছালাতু ৱাছলামে মোক আল্লাহ পাক ৰব্বুল ইজ্জতে তেখেতক এটি পৰীক্ষামূলকভাৱে এটি কাম কৰিবলৈ কৈছিলে, যে তেখেতক কৈছিলে যে তেখেতে এটি মৰমৰ বস্তুক আল্লাহৰ নামত উৎসৰ্গা কৰিবৰ কাৰণে। হজৰত ইব্ৰাহিম আলাইহিছ ছালামৰ বৃদ্ধ বয়সত জন্ম হোৱা হজৰত ইছমাইল একেবাৰে কণমানি শিশুটোকে হজৰত ইব্ৰাহিম আলাইহিছ ছালামে মনস্থ কৰিলে, পৃথিৱীৰ ভিতৰত যদি মৰমৰ কোনো বস্তু হয় তেনে মোৰ সন্তান ইছমাইলে হ'ব, সেইকাৰণে মই ইছমাইলকে আল্লাহৰ নামত উৎসৰ্গা কৰোঁ। এইবুলি তেখেতে মিনা মৈদানলৈ নি ইব্ৰাহিম আলাইহিছ ছালাতু ৱাছলামে ইছমাইলক কুৰবানী দিবৰ কাৰণে অৰ্থাৎ আল্লাহৰ নামত উৎসৰ্গা কৰিবৰ কাৰণে মনস্থ কৰিলে, সেই অনুপাতে কামফেৰা কৰিবৰ কাৰণে লৈ গ'ল। কিন্তু আল্লাহ পাক ৰব্বুল ইজ্জতৰ মানুহক কুৰবানী দিয়াৰ লক্ষ্য আৰু উদ্দেশ্য নাছিল। এইটো উদ্দেশ্য আছিল কেৱল মাত্ৰ ইব্ৰাহিম আলাইহিছ ছালামক আল্লাহৰ প্ৰতি অনুগত্য আৰু আল্লাহক ক্ষুধাভীৰুতা তেখেতৰ কিমান আছে এইটোহে পৰীক্ষামূলকভাৱে তেখেতে কামটো কৰিবলৈ কৈছিলে। সেইকাৰণে ইব্ৰাহিম আলাইহিছ ছালামে হজৰত ইছমাইলক দিয়া কুৰবানীটো আল্লাহ পাক ৰব্বুল ইজ্জতে জবহ অৰ্থাৎ কুৰবানী নকৰি স্বৰ্গৰ পৰা জন্নতৰ পৰা এটি দুম্বা পঠাই পেলাই সেই কামফেৰা শেষ কৰিলে। ইছমাইল আলাইহিছ ছালামক জীৱনতে আল্লাহ পাক ৰব্বুল ইজ্জতে আকৌ জীয়াই দিলে। এইটো হৈছে ইছলামৰ এটি ইতিবৃত্তি, আৰু ইয়াকে লৈ এই পৰম্পৰা হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পিছৰ যুগত ইয়াক বাহল ৰাখিলে, আৰু আজি পৰ্যন্ত আৰু আহি থাকিবলগীয়া কিয়ামতলৈকে এই ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই ঈদুল আজহাত কুৰবানী এই 6টা জন্তু কোৱা হৈছে, যিকোনো এটা জন্তু তেখেতসকলে কুৰবানী কৰি আল্লাহৰ নামত উৎসৰ্গা কৰিব। এতিয়া আহিলে যে আগন্তুক যি 28 ফেব্ৰুৱাৰী যি আমাৰ 28 মে'ত যি কুৰবানী আহি আছে, শিৱসাগৰৰ লগতে অসমবাসীক আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই আন্তৰিক ওলগ জনাইছোঁ। লগতে আমাৰ মুছলিম সম্প্ৰদায়ক বিশেষভাৱে মই খুব সতৰ্কতামূলকভাৱে কেইটামান কথা ক'ব বিচাৰিছোঁ। ইতিমধ্যে সেই কথাকেইটা জিলা আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ত চুকাফা প্ৰেক্ষাগৃহত কেইটামান কথা খুব গুৰুত্ব সহকাৰে জিলা আয়ুক্ত মহোদয় আৰু আৰক্ষী অধীক্ষক মহোদয়াৰ মাজত আলোচনা হৈছিল, আৰু মছজিদ সমন্বয়ৰক্ষী সমিতি আৰু শিৱসাগৰ জ্যেষ্ঠ নাগৰিকসকলক লৈ যি সভাখন হৈছিলে, সভাখনত কেতবোৰ নীতি নিৰ্দেশনা দিছে। আমি সেই কেতবোৰ নীতি নিৰ্দেশনাক আমি পালন কৰি অহা 28 মে'ত হ'বলগীয়া কুৰবানীক আমি পালন কৰিব লাগিব। ইয়াৰ ব্যতিক্ৰম যাতে কোনো মুছলিম সম্প্ৰদায় নহয় তাৰ বাবে আমি আহ্বান জনাইছোঁ। কথাকেইটা এনেধৰণৰ আছিলে যে আমাৰ যি জন্তু জবহ হ'ব, সেই জন্তুটো যাতে কোনো পধ্যেই মুকলি ঠাইত যাতে জবহ নহয়, আঁৰ বেৰ দিয়া ঠাইত কামফেৰা কৰি শেষ কৰিব। 2 নম্বৰ কথাটো হ'ল যে যি জন্তুটোৰ অৱশিষ্টখিনি, যিখিনি পেলনীয়া সামগ্ৰীখিনি কোনো মানুহ বসতি কৰা ঠাইত যাতে নেপেলায়, কোনো নদ নদীত নেপেলায়, মুকলি নপেলায়, যাতে কুকুৰ মেকুৰী বা অন্য কোনো জীৱ জন্তুৰ খাদ্য লৈ পেলাই দৌৰা ধপৰা কৰি মানুহৰ বসতি স্থানত যাতে বিভিন্ন ধৰ্মাৱলম্বী থাকে তাতে যাতে নি পেলাই নেপেলায়, তাৰ যাতে অতি সতৰ্ক হয়। তাৰ কাৰণে শিৱসাগৰ আয়ুক্ত মহোদয়ে পৌৰসভাকটো নিৰ্দেশ দিছে যে প্ৰতিটো ৱাৰ্ডত কিছু গাড়ী দি দিব, আৰু গাড়ীসমূহে পেলনীয়া সামগ্ৰীসমূহ নিষ্কাশন কৰা জেগাত এই সামগ্ৰীখিনি তাতে পেলাই দিবগৈ। থাকিল গাঁও অঞ্চলৰ ব্যক্তিসকল, গাঁও অঞ্চলত যিবিলাক কুৰবানী হ'ব, সেই কুৰবানীসমূহ যাতে দ খালত বা দ গাঁত খান্দি পুতি থয়, যাতে কোনো কুকুৰ বা অন্য কোনো বস্তুৱে যাতে এইখিনি আক্ৰমণ কৰি পেলাই নি পেলাই খাদ্য বুলি গ্ৰহণ কৰি পেলাই মানুহ বসতি স্থানত নেপেলায়গৈ, তাৰ কাৰণে অতি সতৰ্ক হ'ব লাগে। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল যে কুৰবানীৰ ক্ষেত্ৰত মানুহ যিহেতু আমাৰ এইটো আধ্যাত্মিক এটা বিষয় হয়, ধৰ্মীয় বস্তু হয়, আৰু এই ধৰ্মীয় বিষয়টোক, আধ্যাত্মিক বিষয়টোক যাতে আমি অতি আৱেগিক হৈ পেলাই কোনো মানুহক যাতে কষ্ট নাপায়, কোনো ধৰ্মাৱলম্বী, কোনো জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহে যাতে কোনো মানুহে যাতে কষ্ট নহয়, মোৰ ধৰ্ম পালন কৰিবলৈ যাওঁতে যাতে অন্য কোনো ধৰ্মাৱলম্বী মানুহৰ আৱেগ অনুভূতিত আঘাত নহয়, তাৰ প্ৰতি আমি খুব সচেতন আৰু সজাগ হ'বই লাগিব, যাতে আমি অসমখনত আমি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে
স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰে আমি চলি থকা ব্যক্তিসকলৰ মাজত যে কোনো ভেদাভেদ নাহে, আমি প্ৰত্যেকেই অতি সজাগ হৈ আমি কুৰবানী দিনটো পাৰ কৰিব লাগিব। এনেধৰণৰ হ'ব লাগে মই ভাবোঁ যে মোৰ কুৰবানীৰ দিনাখন যাতে অন্য ধৰ্মাৱলম্বী মানুহো যাতে মোক সহায় কৰিবৰ কাৰণে বা মোক ওলগ জনাবৰ কাৰণে এখন ফিল্ড বা এখন প্লেটফৰ্ম যাতে পায়, আমি এনেধৰণে ভাতৃত্ববোধেৰে আমি ঈদৰ দিনটো পাৰ কৰিব লাগিব। তাৰ কাৰণে জিলা আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ত সেইদিনাখন আলোচনা হওঁতে এক সুন্দৰ এটি সিদ্ধান্তলৈ আমি গৈছিলোঁ যে সিদ্ধান্তটো এনেকুৱা ধৰণৰ যে প্ৰতিটো মছজিদ পৰিৱেশত বা মছজিদ পৰিচালনা সমিতিসমূহে 10জন যুৱকক নিয়োগ কৰিব, তেওঁলোকক স্বেচ্ছাসেৱক হিচাপে নিয়োগ কৰিব। গাঁওখনত যাতে কোনো ব্যক্তিয়ে কুৰবানী সময়খিনিৰ ভিতৰত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয়, কোনো ধৰণৰ ছ'চিয়েল মিডিয়াত আপলোড দি পেলাই শান্তি সম্প্ৰীতি বিনষ্ট নোহোৱাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিব। আৰু যি কুৰবানী মুকলি মৈদানত যদি কোনোবাই অসচেতনতাৰ কাৰণে যদি কোনোবাই যদি মুকলি মৈদানত দিয়ে, তেওঁলোকে বুজাই মেলি নিজৰ জামাত মছজিদৰ পৰিসৰৰ ভিতৰত থকা ব্যক্তিসকলক যাতে সতৰ্ক কৰি দিয়ে, যাতে এই গোটেই বিষয়বস্তুখিনি যাতে সুন্দৰ হিচাপে পালন হৈ যায়। আৰু কোনো ব্যক্তি আৰু এটা কথা হৈছিলে যে কোনো মাংসসমূহ বিতৰণ কৰাৰ ক্ষেত্ৰত কোনো চকুত পৰা মোনাত যাতে বিলনি নকৰে আৰু এই সন্ধিয়াৰ আগে আগে কামফেৰা কৰি শেষ কৰি দিব। আৰু ছ'চিয়েল মিডিয়াত যাতে সকলো মানুহ জন্তু বা জন্তুৰ মাংস বা এনেকুৱা ধৰণৰ কোনো সামগ্ৰী যাতে ছ'চিয়েল মিডিয়াত দি পেলাই অন্য কোনো ধৰ্মাৱলম্বী বা ব্যক্তিসকলক যাতে কষ্ট নিদিয়ে, তেনেধৰণৰ আমি সকলোৱে সকলো সময়তে সজাগ হ'ব লাগিব কাৰণে মই মোৰ ফালৰ পৰা সকলো ৰাইজক, সচেতন ৰাইজক মই আহ্বান জনালোঁ।